Hello everyone, welcome back to Growing Assam. আজিৰ ভিডিঅ'টোত আমি এডিআৰই, আছাম পুলিচ আৰু ডিএমইৰ বাবে ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন এনচাৰ্ছ ডিছকাছ কৰিম। আৰু আজিৰ ভিডিঅ'টো হ'ল আমাৰ পাৰ্ট নম্বৰ 4। ইয়াৰ আগতে আমি অলৰেডি 3টা ভিডিঅ' আপলোড কৰিছোঁ। সেইকেইটা ভিডিঅ' আপুনি ডেফিনেটলি চাই ল'ব আজিৰ এই ভিডিঅ'টো কমপ্লিটলি চোৱাৰ পিছত, ঠিক আছে? আজিৰ ভিডিঅ'টো আপুনি আৰম্ভণিৰ পৰা শেষলৈ একদম স্কিপ নকৰাকৈ চাব। বহুতকেইটা নতুন কুৱেশ্যন এনচাৰ্ছ জানিব পাৰিব, যিকেইটা আপুনি এডিআৰই এক্সামছত বা আছাম পুলিচ এক্সামছত বা ডিএমই এক্সামছত আপোনাৰ কমন পৰিব পাৰে, ঠিক আছে? গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু যিহেতু চেনেলটো নতুন হয়, গতিকে চেনেলটোত আপুনি ছাবস্ক্ৰাইব কৰিব, কাৰণ নতুন চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই ছাপোৰ্ট পাম, ঠিক আছে? গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ঠিক আছে? এতিয়া আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যানৱৰ কাম কৰিছিল সূৰ্যখন দৈত্যজ্ঞ, নে দিলবৰ আৰু দুচাই, নে সুকুমাৰ বৰকাইত, নে ৰাম সৰস্বতী? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব দিলবৰ আৰু দুচাই। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ। এতিয়া এটা কথা মন কৰিব, হস্তি বিদ্যানৱৰ কাম কোনে কৰিছিল বুলি যদি কুৱেশ্যনত সোধা হৈছে, তেতিয়াহ'লে ইয়াত চিত্ৰকলাৰ বিষয়ে সোধা হৈছে, ঠিক আছে? হস্তি বিদ্যানৱখন এখন গ্ৰন্থ হয়। এই গ্ৰন্থখনত হাতী বিজ্ঞানৰ বিষয়ে লিখা আছে, আৰু এইখন হাতী বিজ্ঞানৰ আটাইতকৈ পুৰণি অসমীয়া গ্ৰন্থ, ঠিক আছে? আৰু এইখনৰ যি চিত্ৰকলা আছিলে, অৰ্থাৎ ইয়াত যিবিলাক ড্ৰয়িংছ আছিলে, এই ড্ৰয়িংছবিলাকৰ কাম কোনে কৰিছিলে? দিলবৰ আৰু দুচাইয়ে কৰিছিলে। কিন্তু যদি কুৱেশ্যনত এনেকৈ আহে যে হস্তি বিদ্যানৱখন কোনে ৰচনা কৰিছিল, তেতিয়াহ'লে ৰচনা কৰা ব্যক্তিজন হ'ব সুকুমাৰ বৰকাইত, ঠিক আছে? গতিকে মনত ৰাখি ল'ব যে হস্তি বিদ্যানৱৰ চিত্ৰকলাৰ কাম কৰিছিলে দিলবৰ আৰু দুচাই, কিন্তু হস্তি বিদ্যানৱখন ৰচনা কোনে কৰিছিলে? হস্তি বিদ্যানৱখন ৰচনা কৰিছিলে সুকুমাৰ বৰকাইতে, ঠিক আছে? এই দুটা কুৱেশ্যন আপুনি একেলগে মনত ৰাখি ল'ব, ঠিক আছে? এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যন, কি বংশৰ সময়ত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে? আহোম বংশ, নে কোচ বংশ, নে মটক বংশ, নে পাল বংশ? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি, পাল বংশৰ সময়ত মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে, ঠিক আছে? অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 3, ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন? শংকৰদেৱ, নে মাধৱ কন্দলী, নে অনন্ত কন্দলী, নে ৰাম সৰস্বতী? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব মাধৱ কন্দলী। অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনচাৰ। 14-15 শতিকাত বাল্মীকিৰ ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কৃতিত্ব মাধৱ কন্দলীয়ে লাভ কৰিছিল, ঠিক আছে? গতিকে মাধৱ কন্দলী ইজ দ্য ৰাইট এনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 4, ঐতিহাসিক দণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন কোন আছিল? চন্দ্ৰধৰ বৰুৱা, নে লীলাধৰ বৰুৱা, নে নবীন চন্দ্ৰ বৰুৱা, নে বিষ্ণুৰাম মেধি? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব লীলাধৰ বৰুৱা। অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ। আৰু এই যে দণ্ডি মাৰ্চটো হৈছিল, এইটো কেইদিনৰ কাৰণে হৈছিলে? এইটো একেৰাহে 24 দিন ধৰি হৈছিলে, ঠিক আছে? 24 দিন ধৰি হৈছিলে। আৰু এই দণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিলে একমাত্ৰ অসমীয়াজন লীলাধৰ বৰুৱা, ঠিক আছে? গতিকে অসমৰ পৰা অহা অসমৰ দেশপ্ৰেমিক লীলাধৰ বৰুৱাই 1930 চনত 1933ত দণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিলে। আৰু এই দণ্ডি যাত্ৰাটোৰ কাৰ নেতৃত্বত হৈছিলে? এই দণ্ডি যাত্ৰাটো হৈছিলে মহাত্মা গান্ধীৰ নেতৃত্বত, ঠিক আছে? এইখিনি বস্তু আপুনি একেলগে মনত ৰাখি ল'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? যদি আমি অসমৰ আদিম ইতিহাসৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰোঁ, তেতিয়াহ'লে এইকেইখনৰ ভিতৰত কোনখন কিতাপত, কোনখন গ্ৰন্থত আমি আটাইতকৈ বেছি ইনফৰমেশ্যন পাব পাৰোঁ অসমৰ ইতিহাসৰ বিষয়ে? মহাভাৰতত, নে কালিকা পুৰাণত, নে হৰ্ষচৰিতত, নে অৰ্থশাস্ত্ৰত? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব কালিকা পুৰাণত, ঠিক আছে? কালিকা পুৰাণ, অৰ্থাৎ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে? এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন কোন? চন্দ্ৰধৰ বৰুৱা, নে গোপীনাথ বৰদলৈ, নে নবীন চন্দ্ৰ বৰদলৈ, নে বিষ্ণুৰাম মেধি? কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, চন্দ্ৰধৰ বৰুৱা হয় ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন। আৰু এই ঘূৰণীয়া মেজ কেতিয়া হৈছিলে? এই ঘূৰণীয়া মেজ সন্মিলন হৈছিলে 1930 চনত। 1930 চনত লণ্ডনত এই ঘূৰণীয়া মেজ অনুষ্ঠিত হৈছিলে, ঠিক আছে? চ' এইখিনি বস্তু একেলগে মনত ৰাখি ল'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 7,
অসম দখল কৰিবলৈ ঔৰংগজেবে কোনজন সেনাপতি ডেপুটি কৰিছিল অপশ্যন এ মীৰ জুমলা বি চিয়াবুদ্দিন চি দানিয়েল ডি ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ মীৰ জুমলা ঠিক আছে অসম দখল কৰিবলৈ ঔৰংগজেবে মীৰ জুমলা নামৰ সেনাপতিজনক ডেপুটি কৰিছিল ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 8 কেপ্টেইন ৱেলছ অসমত কিমান দিন থাকিল অপশ্যন এ 15 মাহ বি 16 মাহ চি 17 মাহ ডি 19 মাহ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 17 মাহ কেপ্টেইন ৱেলছ অসমত 17 মাহ থাকিছিল ঠিক আছে আৰু তেওঁ কেতিয়াৰ পৰা আছিলে 1792 চনৰ নৱেম্বৰ মাহৰ পৰা 1794 চনৰ মাৰ্চ মাহলৈ 1792 চনৰ নৱেম্বৰ মাহৰ পৰা 1794 চনৰ মাৰ্চ মাহলৈ অৰ্থাৎ 17 মাহ কেপ্টেইন ৱেলছে অসমত থাকিছিলে ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 9 অসমৰ আদিম ঐতিহাসিক বংশ কি আছিলে পাল বংশ নে বৰ্মন বংশ নে নৰক বংশ নে শলাস্তম্ভ কি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ অসমৰ আদিম ঐতিহাসিক বংশটো হয় বৰ্মন বংশ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে পুষ্য বৰ্মন বংশৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে কামৰূপ ৰাজ্যত 4ৰ্থ শতিকাত অসমৰ প্ৰাচীন ঐতিহাসিক যুগৰ আৰম্ভ হৈছিলে আৰু বৰ্মন বংশৰ ৰাজত্বকালৰ পৰাই অসমত ঐতিহাসিক যুগৰ সৃষ্টি হৈছিলে সেইকাৰণে আমি ঐতিহাসিক বংশ বুলি ক'ব পাৰোঁ বৰ্মন বংশ গতিকে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 10 অসমত ব্ৰিটিছ প্ৰশাসনৰ অধীনত নিম্ন অসমত কোন কৰ্তব্যত আছিল ডেভিড বাৰ্নাৰ নে ডেভিড স্কট নে কেপ্টেইন ৱেলছ নে থমাছ ৰ কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ডেভিড স্কট ঠিক আছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট এনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 11 কামৰূপত পালবংশ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে নে ৰত্নপালে নে ইন্দ্ৰপালে নে গোপালে কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি গোপালে কামৰূপত পালবংশৰ প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ 750 পৰা 770 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিলে ঠিক আছে 750 পৰা 770 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিলে সো অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 12 প্ৰশাসন ব্যৱস্থাৰ বাবে ইংৰাজে অসমক কিমান অংশত বিভক্ত কৰিছিলে আমি সকলোৱে জানো যে এসময়ত অসমখন ইংৰাজৰ অধীনত আছিলে আৰু তেতিয়া অসমখনক শাসন কৰিবলৈ ইংৰাজে অসমখনক কেইটামান ভাগত ভাগ কৰিছিলে এতিয়া কেইটা ভাগত অসমক বিভক্ত কৰিছিলে প্ৰশাসন ব্যৱস্থাৰ বাবে অৰ্থাৎ শাসন ব্যৱস্থাৰ বাবে দুটা ভাগত ভাগ কৰিছিল নে তিনিটা ভাগত ভাগ কৰিছিল নে চাৰিটা ভাগত ভাগ কৰিছিল নে পাঁচটা ভাগত বিভক্ত কৰিছিল কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ দুটা ভাগত প্ৰশাসন ব্যৱস্থাৰ বাবে ইংৰাজে অসমক দুটা অংশত বিভক্ত কৰিছিলে ঠিক আছে আৰু এই অংশ দুটা বা বিভক্ত কৰা ভাগ দুটাৰ নাম কি আছিলে উচ্চ অসম আৰু নিম্ন অসম ঠিক আছে উচ্চ অসম আৰু নিম্ন অসম সো অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 13 ৰংঘৰ কোনে প্ৰতিষ্ঠা কৰিছিলে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন ৰংঘৰ কোনে প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ প্ৰমোদ সিংহই নে মহিৰংগ দানৱে নে সম্বৰাসুৰে নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব স্বৰ্গদেউ প্ৰমোদ সিংহই স্বৰ্গদেউ প্ৰমোদ সিংহই ৰংঘৰ প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ ম'হ যুঁজ আৰু বিহু উৎসৱৰ দৰে অন্যান্য অনুষ্ঠানৰ বাবে ৰংঘৰ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে এতিয়া আপুনি মনত ৰাখি ল'ব এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 14 1857 চনৰ বিদ্ৰোহৰ পিছত ৰজা কণ্টৰপেশ্বৰক কোন ঠাইত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিলে যোৰহাটত নে তেজপুৰত নে শদিয়াত নে গুৱাহাটীত কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি গুৱাহাটীত আৰু 1857 চনত হোৱা বিদ্ৰোহটোৰ নাম কি আছিলে 1857 চনত হোৱা বিদ্ৰোহটোৰ নাম আছিলে চিপাহী বিদ্ৰোহ ঠিক আছে এটো আপুনি মনত ৰাখি ল'ব 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে আৰু চিপাহী বিদ্ৰোহৰ পিছত ৰজা কণ্টৰপেশ্বৰক গুৱাহাটীত বসতি স্থাপন কৰিবলৈ দিয়া হৈছিলে আৰু তেওঁই আছিল আহোম ৰাজ্যৰ শেষ স্বাধীন ৰজা ঠিক আছে গতিকে অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট এনচাৰ এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 15 আহোমৰ দিনত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক কোন আছিল মৰাংগীয়াল গোহাঁই নে হুলাল গোহাঁই নে দলিয়ালিয়া গোহাঁই নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট এনচাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি
দৰিয়ালিয়া গোহাঁই আছিলে আহোমৰ দিনত সীমান্ত অঞ্চলৰ প্ৰাদেশিক শাসক ঠিক আছে এটা আপুনি মনত ৰাখি ল'ব নেক্সট কুৱেশ্যন নম্বৰ 16 ধুদৰ আলিপথ কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ গদাধৰ সিংহ নে গোপাল বৰ্মন নে ৰত্নাকৰ নে ধৰ্মপাল কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ স্বৰ্গদেউ গদাধৰ সিংহই ধুদৰ আলিৰ পথ নিৰ্মাণ কৰিছিলে আৰু ধুদৰ আলিৰ পথক আৰু এটা নামেৰে জনা যায় সেই নামটো হ'ল এলেহুৱা মানুহৰ পথ ঠিক আছে ধুদৰ আলি পথৰ পৰিৱৰ্তে কেতিয়াবা কুৱেশ্যনত আহিব পাৰে এলেহুৱা মানুহৰ পথ কোনে নিৰ্মাণ কৰিছিলে তেতিয়া এনসাৰটো কি হ'ব স্বৰ্গদেউ গদাধৰ সিংহ ঠিক আছে চ' অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনসাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 17 আহোম যুগৰ শ্ৰেষ্ঠ কবি হিচাপে কাক গণ্য কৰা হয় খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আহোম যুগৰ শ্ৰেষ্ঠ কবি হিচাপে কাক গণ্য কৰা হৈছিলে চান্দিদাত নে কবিৰাজ চক্ৰৱৰ্তীক নে মানকাৰক নে ওপৰৰ এটাও নহয় কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব কবিৰাজ চক্ৰৱৰ্তী ঠিক আছে কবিৰাজ চক্ৰৱৰ্তী আছিলে আহোম যুগৰ শ্ৰেষ্ঠ কবি এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপুনি মনত ৰাখি ল'ব ঠিক আছে আৰু আজি লাষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিলে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল মণিৰাম দত্ত বৰুৱা নে চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ নে তেনজিং নে অৰূপ কুমাৰ দত্ত কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰ ইয়াৰে কাৰেক্ট এনসাৰটো হয় অপশ্যন নম্বৰ এ মণিৰাম দত্ত বৰুৱা হৈছে প্ৰথম অসমীয়া চাহ খেতিয়ক আৰু তেওঁৰ আন এটা নাম কি তেওঁৰ আন এটা নাম মণিৰাম দেৱান ঠিক আছে চ' কেতিয়াবা অপশ্যনছত মণিৰাম দেৱান বুলিও আহিব পাৰে আৰু কেতিয়াবা আপোনাক কনফিউজ কৰাবলৈ মণিৰাম দত্ত বৰুৱা বুলিও আহিব পাৰে গতিকে এনসাৰটো কি হ'ব প্ৰথম অসমীয়া চাহ খেতিয়কজন হৈছে মণিৰাম দত্ত বৰুৱা চ' অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট এনসাৰ চ' আজিলৈ বাছ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং